নমস্কাৰ, এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো। এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। মৃদুল ইছলামৰ জনাজাত আজি হাজাৰ হাজাৰ লোকৰ উপস্থিতিত মৃদুল ইছলামৰ জানাজাৰ নামাজ সম্পন্ন কৰা হৈছে। মৃদুল ইছলামৰ বাসগৃহত জানাজা সম্পন্ন কৰা হৈছে আৰু দেখিবলৈ পোৱা গৈছে মৃদুল ইছলামৰ জানাজাত আজি হাজাৰ লোক। কংগ্ৰেছৰ শোকত ভাগি পৰিছে মৃদুলৰ পৰিয়ালবৰ্গ। মৃদুলৰ মৃত্যুত পৰিয়ালবৰ্গ ভাগি পৰা পৰিলক্ষিত হৈছে। মৃদুল ইছলামৰ বাসগৃহত গৈ উপস্থিত হৈছে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব। অকালতে স্বামীক হেৰুৱাই শোকত ভাগি পৰিছে মৃদুলৰ পত্নী। কংগ্ৰেছ জিন্দাবাদ কৈ শেষ নিশ্বাস ত্যাগ কৰিছে মৃদুলে। অসমীয়া মানুহৰ জীৱনক লৈ হেতালি খেলিব দিয়া নহব বুলি মন্তব্য এইবাৰ ভূপেন বৰাৰ। পুনৰ তীব্ৰ গণতান্ত্ৰিক আন্দোলনত গঢ়ি তুলিব কংগ্ৰেছে। সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ ৰাহুল গান্ধীৰ সৈতে বিজেপি সাংসদৰ হতাহতি। এবাৰ আঘাতপ্ৰাপ্ত হৈছে বিজেপি সাংসদ। এটা ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। ৰাহুল গান্ধীৰ সৈতে হোৱা হতাহতিত গুৰুতৰভাৱে আহত হৈছে বিজেপি সাংসদ। মূৰত আঘাতপ্ৰাপ্ত হৈছে বিজেপিৰ সাংসদ প্ৰতাপ সাৰাংগী। ডাঙৰ খবৰ, ইন্দি মিত্ৰজোঁটে সংসদৰ চৌহদত সাব্যস্ত কৰিছিল প্ৰতিবাদ। সংসদৰ ভিতৰলৈ সোমাবলৈ চেষ্টা কৰাৰ সময়তে এই হতাহতিৰ সৃষ্টি হৈছে। এবাৰ সেই সময়তে ৰাহুল গান্ধীৰ সৈতে হতাহতি হৈছিল সাংসদ গৰাকীৰ। মূৰত প্ৰচণ্ড আঘাতৰ সন্মুখীন হৈছে সাংসদ প্ৰতাপ সাৰাংগী। ৰাহুল গান্ধীৰ সৈতে হোৱা হতাহতিত গুৰুতৰভাৱে আহত হৈছে সাংসদ গৰাকী। মূৰত আঘাতপ্ৰাপ্ত হৈছে প্ৰতাপ সাৰাংগী নামৰ সাংসদ গৰাকী আৰু এইদৰে দেখিবলৈ পোৱা গৈছে তীব্ৰ হতাহতিৰ সৃষ্টি হৈছে। আন এটা খবৰ হৈছে আজমলৰ জাগিছে হিন্দুলৈ অনুকম্পা। এবাৰ 10 লাখ ভোটত সংখ্যালঘুৱে প্ৰত্যাখ্যান কৰা আজমল যাব এইবাৰ বাংলাদেশলৈ। ডাঙৰ খবৰ, সংখ্যালঘুক লৈ ৰাজনীতি কৰা আজমলৰ দৰত জাগিছে বাংলাদেশৰ হিন্দুলৈ। IMBTৰ সমৰ্থন কৰা আজমলৰ এতিয়া বাংলাদেশৰ হিন্দুৰ প্ৰতি জাগিছে অনুকম্পা। ডাঙৰ খবৰ, ইয়াৰ আৰু ৰহস্য কি? বাংলাদেশ যাবলৈ সাজু হৈ পৰিছে বদৰুদ্দিন আজমল। বাংলাদেশৰ সংখ্যালঘুৰ সুৰক্ষা বিচাৰি চুবুৰীয়া দেশখনলৈ যাব বদৰুদ্দিন আজমল। বাংলাদেশৰ মুছলমানক লজ্জিত কৰিবলৈ বাংলাদেশলৈ যোৱাৰ সিদ্ধান্ত লোৱা হৈছে। প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, বিদেশ মন্ত্ৰীৰ হস্তক্ষেপৰ দাবী এইবাৰ আজমলৰ। সংখ্যালঘুৰ ওপৰত হোৱা আক্ৰমণক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে বদৰুদ্দিন আজমলে। 10 লাখ ভোটত সংখ্যালঘুৱে প্ৰত্যাখ্যান কৰা আজমল যাব বাংলাদেশলৈ। পৰৱৰ্তী খবৰটো হৈছে পদত্যাগ কৰিব লাগে ডিজিপি জিপি সিঙে। এবাৰ গৰজি উঠিছে খুদ অখিল গগৈ। অখিল গগৈৰ তৰফৰ পৰা আনকি কি মন্তব্য কৰা হৈছে জনোৱাৰ চেষ্টা কৰিছো। এটা বিশেষ খবৰ, অসম আৰক্ষীৰ কি হৈছে? বিজেপি চৰকাৰ আৰু অসম আৰক্ষীক নিন্দা কৰিছো বুলি মন্তব্য এইবাৰ অখিল গগৈৰ। শীঘ্ৰেই পদত্যাগ কৰিব লাগে ডিজিপি জিপি সিঙে। গণতান্ত্ৰিক প্ৰতিবাদক এনেকৈ দমন কৰাটো মানি ল'ব নোৱাৰি বুলি মন্তব্য ডিজিপি জিপি সিঙৰ। এই ঘটনাৰ বাবে ৰাজহুৱা ক্ষমা খুজিব লাগে হিমন্ত বিশ্ব শৰ্মাই। 1 কোটি টকাৰ ক্ষতিপূৰণ দিব লাগে মৃদুল ইছলামৰ পৰিয়ালক। ডাঙৰ খবৰ, এই মুহূৰ্তত অত্যন্ত গৰিহণাৰ কাম কৰিছে অসম চৰকাৰে। মৃদুল ইছলামৰ মৃত্যুৰ পিছত এইদৰে গৰজি উঠিছে অখিল গগৈ। অখিল গগৈয়ে কয় যে অত্যন্ত গৰিহণাৰ কাম কৰিছে অসম চৰকাৰে। ডিজিপিৰ বিৰুদ্ধে গ্ৰহণ কৰিব লাগে শাস্তিমূলক ব্যৱস্থা। ডাঙৰ খবৰ, মৃদুল ইছলামৰ মৃত্যুৰ পিছতে গৰজি উঠিছে এইদৰে অখিল গগৈ। আৰু এটা ডাঙৰ খবৰ, মৃদুল ইছলামৰ ঘটনাৰ পিছতে কঠোৰ হৈ পৰিছে গুৱাহাটী মহানগৰ আৰক্ষী। 163 ধাৰা জাৰি কৰিছে গুৱাহাটী মহানগৰীত। এটা ব্ৰেকিং নিউজ, মৃদুল ইছলামৰ ঘটনাৰ পিছতে বৃহৎ প্ৰতিবাদৰ আশংকা। মৃদুল ইছলামৰ ঘটনাৰ পিছতে বৃহৎ প্ৰতিবাদৰ আশংকা প্ৰকাশ কৰা হৈছে। ইফালে কঠোৰ হৈ পৰিছে গুৱাহাটী মহানগৰ আৰক্ষী। বুধবাৰৰ প্ৰতিবাদৰ পাছতে কঠোৰ হৈ পৰিছে মহানগৰ আৰক্ষী। মৃদুল ইছলামৰ ঘটনাৰ পিছতে মহানগৰীত 163 ধাৰা জাৰি কৰা হৈছে। এই ধাৰা জাৰি থকালৈকে মহানগৰীত কঠোৰ হ'ব আৰক্ষী। মহানগৰীৰ কোনো এটা স্থানতে একত্ৰিত হ'ব নোৱাৰিব 5জনকৈ অধিক লোক। প্ৰতিবাদ, ধৰ্ণা, শ্লোগান দিয়া লোকৰ বিৰুদ্ধে কঠোৰ হ'ব আৰক্ষী। দিছপুৰ ৰাজধানী চহৰ 1 কিলোমিটাৰ ব্যাসাৰ্ধত কৰিব নোৱাৰিব প্ৰতিবাদ। ৰাজধানীৰ প্ৰান্তে প্ৰান্তে তীক্ষ্ণ নজৰ মহানগৰ আৰক্ষীয়ে।
আৰক্ষীৰ কন্দুৱা গেছত প্ৰদেশ কংগ্ৰেছৰ কৰ্মীৰ মৃত্যুক লৈ অধিক সতৰ্ক আৰক্ষী। পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে অনিশ্চয়তাৰ মাজত পঞ্চায়ত নিৰ্বাচন 9 জানুৱাৰীলৈকে জাৰি কৰিব নোৱাৰিব নিৰ্বাচনী অধিসূচনা। এটা পলিটিকেল ডাঙৰ খবৰ, পুনৰ অনিশ্চয়তাৰ মাজত পঞ্চায়ত নিৰ্বাচন 9 জানুৱাৰীলৈকে নিৰ্বাচনী অধিসূচনা জাৰি কৰিব নোৱাৰিব নিৰ্বাচন আয়োগে। এটা ব্ৰেকিং নিউজ, ৰাজ্যিক নিৰ্বাচন আয়োগক বাধা আৰোপ উচ্চ ন্যায়ালয়ৰ। বহু লোকৰ ওজৰ আপত্তি লেখ আবেদনৰ শুনানি লৈ এই নিৰ্দেশনা উচ্চ ন্যায়ালয়ৰ। গুৰুত্বপূৰ্ণ খবৰ, এইবাৰ সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ নামত ব্যাপক বিসংগতিৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। ভোটাৰ তালিকাতো বহু লোকে কৰিছে বিসংগতিৰ অভিযোগ। বহু লোকৰ তথ্য প্ৰমাণৰ ভিত্তিত অধিসূচনা জাৰিত বাধ্যবাধকতা উচ্চ ন্যায়ালয়ৰ। পুনৰ অনিশ্চয়তাৰ মাজত পঞ্চায়ত নিৰ্বাচন 9 জানুৱাৰীলৈকে নিৰ্বাচনী অধিসূচনা জাৰি কৰিব নোৱাৰিব নিৰ্বাচন আয়োগে। আন এটা ব্ৰেকিং নিউজ হৈছে, এবাৰ জামিন লাভ কৰিছে ট্ৰেডিং কাণ্ডৰ লগত জড়িত সুমি বৰাই। অৱশেষত জামিন লাভ কৰিছে বহু চৰ্চিত সুমি বৰাই। CBI অন্তিমটো গোচৰত জামিন লাভ কৰিছে সুমি বৰাই। এটা ব্ৰেকিং নিউজ, গুৱাহাটী উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে প্ৰদান কৰিছে জামিন। বিজ্ঞাপন এই মুহূৰ্তত আপোনালোকক জনোৱাৰ চেষ্টা কৰিছো, ডিব্ৰুগড় থানাত 352/24 গোচৰত জামিন লাভ কৰিছে সুমি বৰাই। জামিন পালেও অৱশেষত জামিন পালেও সুমি বৰাই কাৰাগাৰতে থাকিব লাগিব। সুমিৰ বিৰুদ্ধে ৰুজু হৈ আছে আন দুটাকৈ গোচৰ। আজিৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে জ্ঞানবাপী মছজিদক লৈ এটা ডাঙৰ খবৰ আহিছে। জ্ঞানবাপী মছজিদৰ ছাৰ্ভেক লৈ হিন্দু পক্ষৰ মুখ্য আঘাত। এটা ব্ৰেকিং নিউজ, মছজিদৰ জৰীপ গোচৰৰ শুনানি স্থগিত ৰখা হৈছে। এবাৰ 24 ফেব্ৰুৱাৰী 2025লৈকে শুনানি স্থগিত ঘোষণা কৰা হৈছে। পূৰ্বে এই শুনানি প্ৰক্ৰিয়াত 18 ডিচেম্বৰত অনুষ্ঠিত কৰাৰ কথা কৈছিল ন্যায়ালয়ে। পূৰ্বে বাৰাণসীৰ আদালতে কেৱল শিৱ লিংগৰহে জৰীপ চলাব বুলি নিৰ্দেশ দিছিল। এই নিৰ্দেশৰ পাছতেই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল হিন্দু পক্ষ। জ্ঞানবাপী মছজিদৰ বজুকানাৰ আৰু অন্য অংশত জৰীপ হোৱাটো বিচাৰে হিন্দু পক্ষই। গুৰুত্বপূৰ্ণ খবৰ, আজি আদালতে অন্য অংশত জৰীপ কৰিব পাৰিব নে নোৱাৰে সেই সন্দৰ্ভত ৰায় দিলেহেঁতেন, কিন্তু আজিৰ সলনি 24 ফেব্ৰুৱাৰীলৈ পিছুৱাই দিয়া হ'ল শুনানিৰ দিন। জ্ঞানবাপী মছজিদৰ ছাৰ্ভেক লৈ হিন্দু পক্ষৰ মুখ্য আঘাত। আজিৰ শেষৰটো গুৰুত্বপূৰ্ণ খবৰ হৈছে মৃদুল ইছলামৰ জানাজাৰ পাছতে ধাৰাবাহিক প্ৰতিবাদ এইবাৰ কংগ্ৰেছৰ। মৃদুল ইছলামৰ জানাজাৰ পাছতে তীব্ৰ প্ৰতিবাদ কংগ্ৰেছৰ। এটা গুৰুত্বপূৰ্ণ খবৰ, আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে কেন্দ্ৰীয় গৃহমন্ত্ৰী পুতলিকা দাস এইবাৰ কংগ্ৰেছৰ। সংবিধানক অপমান কৰা গৃহমন্ত্ৰী সন্মানিত হ'ব নোৱাৰে। চৰকাৰৰ বিৰুদ্ধে মাত মতাৰ বাবে মৃদুল ইছলামক পৰিকল্পিতভাৱে হত্যা কৰিছে চৰকাৰে। সংবিধানক অপমান কৰা গৃহমন্ত্ৰী সন্মানিত হ'ব নোৱাৰে। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত, চৰকাৰৰ বিৰুদ্ধে মাত মতাৰ বাবে মৃদুল ইছলামক পৰিকল্পিতভাৱে হত্যা কৰিছে চৰকাৰখনে। গৃহমন্ত্ৰীৰ একনায়কত্ববাদৰ বাবে বহু ৰাজ্যত চৰকাৰ ভাঙি দিয়া হৈছে। গড়েমাৰীৰ ব্লক কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰি ভূপেন বৰাই এই ডাঙৰ মন্তব্য কৰিছে।